Hello guys, Assam Porno YouTube channel আপোনালোকক আকৌ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। So guys, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ কাৰণে আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। So বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে আসাম পুলিচত যেটো ৰিজাল্ট কালি দিলে। So বন্ধুসকল, আসাম পুলিচত হেভি ৰিজাল্ট কালি মুকলি কৰিলে। So আসাম পুলিচত মোৰ নাম আহিলে নে নাই সো আপোনালোকক জনাম এটো ভিডিঅ'তে আপোনালোকে এন্ডলৈ চাই থাকিব। আৰু আসাম পুলিচত ৰিটেনত এবাৰ মাৰ্ক কাট অফ কিমান গৈছে সো এবাৰ কাট অফ গৈছে আমাৰ শিৱসাগৰ ডিস্ট্ৰিক্ট মই শিৱসাগৰ ডিস্ট্ৰিক্টত গৈছে 29.54 সো আপোনালোকৰ মোৰ ৰিটেন কেনেকৈ হ'ল মই কিমান মাৰ্ক পালো মই পাস কৰিলো নে ফেল কৰিলো সো আপোনালোকক জনাইছো। সবনকৰ মই যেটো এক্সাম নাই দিয়া মোৰ যেটো ফিজিক্যাল মাৰ্ক কমিলে হেতু কাৰণে মই এক্সাম দিব নাপালো। মোৰ টোটালি বেয়া হৈ গল এই বছৰ দুবছৰ যেটো মই প্ৰেক্টিস কৰিছিলো কষ্ট কৰিছিলো কিন্তু কষ্ট কৰাৰ পাছতো মই মানে পাস কৰিব নোৱাৰিলো যেটো ফিজিক্যালত বেয়া হ'ল। ফিজিক্যালত মোৰ ভাল মই মানে যেটো ফিল্ডত মোৰ মানে ৰানিং ভালে কিন্তু যেটো ইন্টাৰভিউ দিব যেতিয়া যাও তেতিয়া মানে বেয়া হৈ যায় কাৰণটো মই নাজানো কিন্তু এবাৰো বেয়া হৈ গল হলেও চেষ্টা কৰি থাকিম চেষ্টাৰ অসাধ্য একো নাই। সো আপোনালোকেও চেষ্টা কৰি থাকিব যিসকলৰ মানে বেয়া হৈছে আপোনালোকে বহি নাথাকিবা আৰু আপোনালোকে ৰাতিপুৱা প্ৰেক্টিস কৰি থাকিবা ৰাতিপুৱা হলেও গধূলি হলেও আপোনালোকে প্ৰেক্টিস কৰি থাকিবা যেটো অক্টোবৰ মাহত আসাম ফৰেষ্টৰ আৰু এভিভি আকৌ পোষ্ট মুকলি কৰি দিম কৈছে যেটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপোনালোকে এতিয়াৰ পৰা মানে প্ৰেক্টিস কৰি থাকক বহি নাথাকিবা মানে মনত দুখ লৈ নাথাকিবা ইমান মানে মই ইমান কষ্ট কৰিছিলো এবাৰ নাপালো আকৌ নেক্সট বাৰ কষ্ট কৰিম আকৌ নাপাম সেই কথাটো মানে মনত ভাবি নাথাকিবা। এবাৰ ৰানিংত বেয়া হৈছে নেক্সট বাৰ ৰানিংত ভাল কৰিব লৈ চেষ্টা কৰিবা। এবাৰ কাৰোবাৰ ৰিটেনত বেয়া হৈছে ভালকে পঢ়িবা ভালকে পঢ়ি আকৌ ৰিটেনত দিবা সো এদিন নহয় এদিন সাকসেস হবাই। আজি বেয়া হল বুলি মনত দুখ কৰি মই ইন্টাৰভিউ নিদিও মানে মই ইন্টাৰভিউ নিদিও মই পাস কৰিব নোৱাৰিম মই ফিজিক্যালত ৰানিং কৰিব নোৱাৰিম হেতু ভাবি থাকিলে আপোনালোকে কেতিয়াও সাকসেস হ'ব নোৱাৰিব। সাকসেস আপোনাৰ পিছত দৰে আপুনি যদি আগত দৰে সাকসেস সদায় তোমাৰ পিছত দৌৰিব কাৰণ সাকসেস আপুনি যদি ৰানিং যদি ভালকে কৰি থাকে আপোনাৰ যদি ৰানিংটো ভাল হয় আপুনি যদি ৰানিংটো যেনে 11 মিনিটত কমপ্লিট কৰে তো আপোনাৰ সাকসেস সদায় আপোনাৰ পিছত দৌৰিব সাকসেসৰ আপোনালোক সদায় সাকসেসৰ পাছত নহয় সাকসেসৰ আগত দৌৰিব সদায় সাকসেস আগত পাছত সৰি। তো যাৰ বেয়া হৈছে ৰিটেনত সো মনত দুখ নকৰিবা আকৌ ৰিস্টাৰ্ট কৰা সো মই ষ্টাৰ্ট কৰিম আকৌ মানে ৰানিং কৰিমগে সো এতিয়া কৰা নাই বৰ্তমান অলপ পানী হৈ আছে ফিল্ডত যেটো এতিয়া পানী বাৰিকা হৈ আছে অলপ হেতু কাৰণে ফিল্ডত পানী আছে ৰানিং কৰা নাই হলেও ৰাস্তাত অলপ কৰি আছো। সো আপোনালোকে প্ৰেক্টিস কৰি থাকক ৰানিং কৰি থাকক আৰু পঢ়া শুনা কৰি থাকক যাৰ এবাৰ ৰিটেনত বেয়া হৈছে সো পঢ়ি থাকক ভালকে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰি থাকক এদিন নহয় এদিন সাকসেস হবাই। তোমালোকে যেটো এবাৰ ৰিটেনত বেয়া হৈছে বুলি হাতাপতি বহি নাথাকিবা পঢ়ি থাকা এদিন নহয় এদিন সাকসেস হবাই। আৰু যিসকলৰ ভাল হৈছে সো সকলক মই এটাই ক'ব বিচাৰো সো ভালকে ভাইবাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকিবা আৰু ভাইবাটো ইমান টাফকে নুসুধে সো আপোনালোকক নাম ক'ৰ পৰা আহিছা সেইবোৰ সব এনেকে নৰ্মেলি প্ৰশ্ন সুধিব সো টেনশন লৈ নাথাকিবা। সো অল দা বেষ্ট
তো তোমালোকলৈ আৰু যেহেতু মোৰ লগৰ এটাও পাইছে চ' আসাম পুলিচ AB UB দুটাতে নাম আহিছে চ' ভাল লাগিছে এনেকৈ লগৰ এটা যদি চাকৰি এটা পায় চ' লগৰটো মনত বহুত ভাল লাগে চ' সেইটো কাৰণে বহুত ভাল লাগিছে চ' আমি চেষ্টা কৰিম যেহেতু আমাৰ এতিয়া ফিজিকেলত বেয়া হৈছে ফিজিকেলত ভাল কৰিব চেষ্টা কৰিম আৰু আপোনালোকৰ যদি ৰিটেনত বেয়া হৈছে ৰিটেনত ভাল কৰিব চেষ্টা কৰিবা চ' এনেকৈয়ে ভাল হ'ব চ' এদিন না এদিন ছাকচেছ হ'বাই চ' টেনশ্যন নল'বা আৰু যিহেতু এতিয়া ৰিটেনত যাৰ নাম নাহিলে চ' মানুহবোৰ মানে গাঁৱৰ মানুহ চ' ওচৰৰ মানুহ চবেই কৈছে সি পঢ়াত গেদা তাৰ ৰিটেনতে বেয়া হ'ল সি মানে জীৱনত চাকৰি নাপাব আমুক এনেকৈ মানে কৈ থাকে ন চ' তোমালোকে এইটো কাৰণে শুনিবা এইটো কাৰণে উলিয়াই দিবা সেইবোৰ মনত মানে ৰাখি নাথাকিবা সেইবোৰ ৰাখি থাকিলে আপোনাৰ মগজটোত প্ৰেছাৰ পৰিব তাৰপিছত আপোনালোকে যিহেতু পঢ়িব মন নাযাবগৈ দৌৰিব মন নাযাবগৈ সেইটো কাৰণে সেইবোৰ বাদ দিয়া যোনসকলে কৈ থাকে ন সেইসকলক আপোনালোকে সিহঁতে এদিন না এদিন দেখিবই কষ্ট কিমান হয় যোনে ফিল্ডত দৌৰি ৰ'দে বৰষুণে দৌৰি থাকে সেইসকল ল'ৰাই গম পায় কিমান কষ্ট হয় সেইটো কাৰণে তোমালোকক এটাই অনুৰোধ এতিয়াৰ পৰা প্ৰেক্টিছ কৰি থাকা এদিন না এদিন ছাকচেছ হ'বাই চ' যাৰ আসাম পুলিচৰ নাম আহিছে সেইসকলক অল দ্য বেষ্ট ভালকৈ ভাবিবৰ কাৰণে দিবা চ' আৰু যাৰ বেয়া হৈছে মনত দুখ নকৰিবা আকৌ ৰিষ্টাৰ্ট কৰা এদিন না এদিন ছাকচেছ হ'বাই জীৱনত কেতিয়াও হাৰ নামাৰিবা মানুহে কৰিবলগীয়া কাম একো নাই কৰোঁ বুলি ক'লে চব কৰিব পাৰি সেইটো কাৰণে ভালকৈ প্ৰেক্টিছ কৰিবা চ' গাইজ আপোনালোকে এনেকৈ মটিভেশ্যন দি থাকিম চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পালে চ' লাইক এটা কৰিব কমেণ্ট এটা কৰিব চ' আজিলৈ বাই বাই চ' নেক্সট ভিডিঅ'ত লগ পাম